আমার বিষয় পেপারত বেয়াকৈ লিখা মোক এটা ল'ৰা কি কয় জানা মোক বোলে চাৰ্জাৰ মিঠা কৰা চাৰ্জাৰখনৰ মন্ত্ৰটোতকৈ বেছি মৰমত ৰাখিব কি কয় জানা তুলসীৰ আছে ঘৈণীয়েকৰ ভাল পাই নদী সাঁতুৰি পাৰ হৈছে মোক ভাল পাই বোলে সাগৰ সাঁতুৰি পাৰ দাদা অনুহত আহি আছে বে হয় নেকি অনুক মই ভাল পাওঁ তাই মোৰ হৃদয়ৰ লগৰী ঐ কাৰ নাম লৈছ কলেজলৈ পঢ়িবলৈ আহিছা নে ছোৱালী জোকাবলৈ আহিছা পঢ়িবলৈ আহিছো ছোৱালী জোকাবলৈ আহিছো এটা বুজা লাভ নাই আৰু বেংকত জমা দিব লগা আছিল গোটেইখিনি গ'ল নহয় কি কৰো এতিয়া মই কি কৰা যায় এতিয়া খানা দিব কৰক খান আৰু মই এই হস্পিটেলত আমি দুজন বিৰাট পাৰ্টনাৰ খান বিৰাট ধাৰ্মিক মানুহ এই হস্পিটেলখনৰ কথা যদি কোনোবাই গম পায় তেতিয়াহ'লে বিৰাট সৰ্বনাশ হ'ব বুজিছেনে স্যার আপনি মোক কেবল দুটা কিডনি দিয়ক আমাক যি টকা লাগে আমি তাকে দিম ঠিক আছে আপুনি টকাখিনি দি যাওক আমি কামটো খানে গম নাপাৱাকৈ কৰিম আপুনি টকাখিনি দি যাওক হেল্ল' থেংক ইউ হেল্ল' স্যাৰ বৰ অঘটন ঘটিছে স্যাৰ হয় নেকি গৌতম ছাৰে এজন মানুহৰ পৰা কিডনি দিম বুলি টকা লৈছে স্যাৰ হয় স্যাৰ সকলোতো মই নিশ্চয় দেখিছোঁ স্যাৰ হয় স্যাৰ আপুনি হাৰ্ট এটাক বুলি ৰিপৰ্টটো দি হ'ব ছাৰ হেল্ল' কি টাৰ্গেট ডাক্তৰ খান হয় নেকি কিমান দিবা 2 লাখ আচ্ছা ঠিক আছে হ'ব আজিকালি ঘৰৰ পৰা ওলাবলৈ চিন্তাই লাগে উভতি যাবলৈ কাৰণে নোৱাৰে ছোৱালী জোকাবলৈ আহিছা দেখিলে ৰাইটাৰ যেন লাগে মোক ক'বলৈ দিয়ক ৰাস্তা ঘাটে অভদ্ৰ কৰিছে অভদ্ৰ বুলি কৈছে বে ভদ্ৰটো যা 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 তুমি তেওঁক এনেই চৰটো মাৰি জানো আমিতো দেখি আছো কি বদমাছ ল'ৰাকেইজনেহে তোমাক ফিল গুচি গলি আছে তেওঁকো এনেই মাৰিলা তুমি হয় নেকি ইছৰাম সেই বাবু ৰ'বচোন আমাৰ এই ৰাইটাৰ আহিলে গল্প কবিতা লিখিলে আজিকালি পেট নভৰে আজিকালিৰ সাহিত্যিকক অসমীয়া সমাজে মূল্য নিদিয়ে গতিকে চাকৰি এটা ল'ব দিয়া ৰ'ব কৰ্ণখনেৰে কিয় কৈছে কিন্তু চাকৰি বিচাৰিয়ে আছে নাপালে কি কৰিব দেউতা আপুনি খুৰাক এনেকৈ কৈ থাকিবাচোন তুমি খুৰাক বহুত বেয়াকৈ কৈ থাকা তুমি কাম কৰিলে বেছ ধুনীয়া দেখি দে
মোৰ চেণ্ডেল সেই সিহঁতে লৈ গ'ল ষ্টুডিঅ'ৰ মজিয়াত মই অঞ্জলি বৰুৱা আজি গুৱাহাটীৰ মাজমজিয়াত এজন সাংবাদিকক গুলীয়াই হত্যা কৰে দিনক দিনে গুৱাহাটীত হত্যা লুণ্ঠন অপহৰণ বাঢ়ি গৈছে গুৱাহাটীত শান্তি প্ৰতিষ্ঠাৰ কাৰণে আজি হোম মিনিষ্টাৰে চিফ মিনিষ্টাৰৰ নামত আলোচনা বহিব সন্ধিয়াৰ বতৰে ইমান লাইচেন্স নোহোৱাকৈ এইটো চলাটো নিয়ম নহয়তো আগত পুলিচ আছে চেকিং চলি আছে এটা বচি বহি আছে কি হ'ব চৰি ক'লেনো নহ'ব আপুনি ৰাখিবই লাগে ঠিক আছে আপুনি এতিয়া যাওক আগলৈকে ৰাখিব আৰু সিনেমার হিরো যে লাগিছে হয়তো সিনেমার হিরো মাৰা মানুহ লাগি দিছে খং উঠা নকৰ খুৰাকে কম ৰবা খুৰা নকবা খুৰা আজি এনেই বহুত খং সেই বদমাছকেইটা কেনেকৈ চাই আছে চোৱাচোন
খুৰাক ফোন কৰোঁ। খুৰা, ক'ত আছে তোমালোক? কেইটামান ল'ৰাই বৰ বেয়াকৈ জোকাই থাকে। আজিও বৰ বেয়াকৈ জোকাইছে, আপুনি আহকচোন। ৰ'বা মই গৈ আছোঁ হা। কোন এইজন কিয় চিনি পোৱা নাই? সেইদিনাখন যে ছোৱালী চব খাইছিলে। বাহ, আজি একেবাৰে নতুন আহিছে। তাৰপিছত কি তাও দিব আহিছো আজি। বঢ়িয়া কৈছে দেই আজি। ফাইটাৰ বিকাম ফাইটাৰ। এতিয়া তোমালোকে কলেজলৈ যোৱাচোন। ভৱিষ্যতে যদি কিবা কয় নহয় মোক ক'বা হা। মই আছোঁ বুজিছে কি নাই? হা যোৱা। বাবা আজি কি দেখিলে? একেবাৰে চিনেমা দেখা যেন লাগিছে। সেইজন কোন বুলি ভাবিছা? কোননো? এই সিদিনাখন যে তুমি চাই আছিলা। সঁচানে? অঁ, এই হিৰ'। তাক লগে নেপালো। তুমি যে আমাক এটা চৰ মাৰিছিলা বিনা কাৰণত চৰ মাৰিছিলি এতিয়া মোক হা সকলোৱে মোক সিদিনা দোষী বুলি ভাবিছিল। সেইদিনা মোৰ ভুল হৈছিলে, কিন্তু মই ক্ষমা বিচাৰিবলৈ আপোনাক বিচাৰি গৈছিলোঁ, কিন্তু লগ নাপালোঁ। এই চৰটো মোক সেইদিনাই মাৰিব লাগিছিলে, আজিলৈ পেলাই থৈছে কিয়? সিদিনা মই মাৰিছিলোঁ, আজি মোক মাৰিছে। হিচাপ বৰাবৰ। এতিয়া মোক ক্ষমা কৰিছেনে? Yes, go. এই হিৰ' ৰ'বচোন। চৰ মাৰিলা গালত, কিন্তু আঘাত পালোঁ বুকুত। কিয়? তুমি এজনে এইবাৰ কিয় মোৰ বুকুখনে কিবা লাভ লাভকৈ থপথপাই আছে? Are you Colonel? Yes, sir. Please sit down. এইখন তোমাৰ এপইণ্টমেণ্ট লেটাৰ আৰু এয়া হ'ল তোমাৰ পিষ্টল। আৰু তুমি চিন্তা নকৰিবা, আমাৰ হোম মিনিষ্টাৰ মোৰ লগত এটা, আৰু আমি ইয়াত নতুন নতুন মানুহ নিয়োগ কৰিছোঁ। আৰু তুমি 7 দিনৰ ভিতৰত গুৱাহাটীত গৈ ড্ৰাগছ, লুণ্ঠন, ডকাইতি এইবোৰ সকলো ঠিক কৰিব। Thank you. তুমি কিমান গেটত আছিলা ঠিক আছে। আবে মই কি খবৰ? আজিকালি দেখাই নাপাওঁ যে। কোনোবা প্ৰেমত পৰিছে নেকি? কোনোবা সেই বিশ্বসুন্দৰীজনী
টান দে তই চিকাৰত পেলাবি দে এতিয়া তোমালোকে এনেকৈ ঘূৰিব কিমান দিন তোমাক সোধা না তোমাক সুধিছোঁ কিমান দিন আচ্ছা তুমি আমাৰ ৰীতাক পাব বিচাৰা না নিবিচাৰা বিচাৰা এনেই ঘূৰা নাইতো তোমাৰ দেউতাৰা চাহ বাগানৰ মালিক গুৱাহাটীত 4খন হোটেল আছে হয়নে গতিকে তোমাৰ দেউতাৰ অজস্ৰ সম্পত্তি গতিকে দেউতাৰ সম্পত্তিৰ ওপৰত ভিত্তি কৰি আমাৰ ৰীতাক তুমি কিন্তু পাবা নোৱাৰা গম পাইছানে ৰীতাক পাবলৈ হ'লে তুমি নিজৰ ওপৰত আত্মনিৰ্ভৰশীল হ'ব লাগিব বুজিছা দেউতাৰে প্ৰপাৰ্টিৰ ওপৰত নহয় গতিকে তুমি যোৱা নেক্সট টাইম ঘূৰিলে মই কেতিয়াও পচন্দ নকৰোঁ ব'লা ৰীতা ক'ত গ'ল এইজনী মস্ত তামোলি নহয় কাৰোবাৰ ঘৰত তামোল খোৱাই গ'ল নেকি আকৌ হ'ব আমাৰ ৰীতাই আছে কাৰোবাৰ ক্লাছ কৰি গতিকে গাখীৰ এগিলাচ আনি দিয়া আপুনি মোক নালাগে ল'ৰাটো বেয়া নহয় কিন্তু হ'ব দিয়ক তাতে আকৌ মাক শুনাব নালাগে ভাল পতাইছে দেই তোমাক মানা কৰিছোঁ মই এনেকৈ উঠিবলৈ কৰিছোঁ কি নাই তেতিয়াহ'লে কিয় ঘূৰিছে আপুনি আজিকালি আপোনাৰ হাতখন কিন্তু বহুত বেছি চলাইছে কি তই বোলে জাকে তাকে মাৰি ফুৰিছ আজি বাগানৰ মালিকৰ ল'ৰাক মাৰিছ সিদিনা ঠিকাদাৰৰ ল'ৰাক মাৰিছ হয় মই আত্মসন্মান ৰক্ষা কৰিবলৈহে মাৰিছোঁ দোষ কৰ্ণৰ নে আন কাৰোবাৰ আপুনি ভাবি চাইছেনে তুমি মনে মনে থাকা সিহঁতৰ দোষ থাকিলেই মাৰিব নেকি তই থাকিব নালাগে গাঁৱৰ ঘৰলৈ গুচি যা আপুনি ইমান ডাঙৰ ঘৰৰ ল'ৰাক চৰ মাৰিছে তাৰ লগত আপোনাৰ তুলনা নহয় নালাগে থাকিব ইয়াতে গুচি যাওক ইয়াৰ পৰা ঠিক আছে তহঁতৰ ইয়াতে মই অশান্তি সৃষ্টি নকৰোঁ মই যাম এতিয়া তুমি অলপ ৰবা বাদ দিয়া বছ
কোন বৰ আৰু যদি মই নাযাওঁ গম পালে ইয়াতে সিহঁতৰ আমাৰ আচ্ছা তোমালোকে গম পালা কেনেকৈ আপোনাৰ যে সেই চকীদাৰজন তাৰ পৰা গম পাইছোঁ সেই চকীদাৰজন মই সোমাই গম পাইছোঁ বুজি গৈছে যে দুষ্টক দমন কৰা আৰু শাসনক পালন কৰা মোৰ কৰ্তব্য দুষ্ট যিমানে বুদ্ধিয়াক নহওক তাতকৈ শাসনকৰ্তা আকৌ বেছি বুজিছে গতিকে মই নাযাওঁ তেতিয়াহ'লে আপুনি মৃত্যুলৈ সাজি হ'ব তোমালোকৰ ৰেডি হ'বা তাৰ কিমান বুদ্ধি আজি গম পাবা আমি দুজন তেখেতৰ পিষ্টলৰ হাত দিছে আমিও দিছোঁ ঠিক নাই কোন মৰে এওঁলোক দুজন আৰু মই অকলে মই পিষ্টল ওলালে এওঁলোকক উলিয়াম গতিকে এওঁলোকৰ লক্ষ্য বস্তু কৰিব লাগিব মই এওঁলোকক বহি উলিয়াম তেতিয়া মই সাৰ্থক হ'ম নিশ্চয় স্যার আপোনাৰ অফিচতে ডাঙৰ ডাঙৰ ক্ৰিমিনেল সোমাই আছে আৰু মোক ক্ৰিমিনেল বন্ধ কৰিবলৈ বলাইছে এই পিষ্টল দিয়াত লগ আপোনাৰ পিষ্টলে মই চাকৰি নকৰিব সি আমাৰ অফিচৰ ষ্টাফ সি যদি দোষী আদালতে তাক নিশ্চয় শাস্তি দিব ফৌজিয়া ছাৰ ইণ্ডিয়ান উকিলৰ কথা তেওঁলোকে ডাঙৰ ডাঙৰ অপৰাধীৰ ভয় কৰে ডাঙৰ ডাঙৰ ক্ৰিমিনেলৰ ভয়ত প্ৰতি তেওঁলোকে চলে এটা কেছ য'ত নেকি 6 মাহ শেষ কৰিব লাগে তেওঁলোকে কৰিব 10 বছৰলৈ পিছুৱাই থাকে দেখ দি কাৰণ তেওঁলোকে কিয় 6 মাহ তেওঁৰ মৃত্যুদণ্ড হ'ব পাৰে কিন্তু মৃত্যুদণ্ডত তেওঁলোকক বিৰত ৰাখা ভয়তে আৰু 10 বছৰলৈ পেলাই ৰাখে এইবোৰ আমাৰ ইণ্ডিয়ান কোড হয় ধন্যবাদ ঠিক আছে মই কৰি দিম হোম মিনিষ্টাৰে তোমাৰ কামত ধন্যবাদ দিছে তোমাৰ কাম ভাল পাই হোম মিনিষ্টাৰ বৰ সুখী আৰু তুমি এনেকৈ পিষ্টল দি গৈছা তুমি চিন্তা নকৰিবা আমাৰ অফিচতে হওক বাহিৰতে হওক ক্ৰিমিনেল তুমি হত্যা কৰা আৰু তোমাৰ প্ৰমোচনৰ সুবিধাও হ'ব ছাৰ প্ৰমোচনৰ আশাত মই এই চাকৰিত জড়িত নাই মোক যিটো দায়িত্ব দিছে আপুনি ক্ৰিমিনেলৰ কাৰণে ক্ৰিমিনেলৰ ধ্বংসৰ কাৰণে সেইটোৱে মোৰ উদ্দেশ্য মোক প্ৰমোচন নালাগে মোৰ উদ্দেশ্য যিটো মই সেইটো সফল কৰাৰ কাৰণে মই সদায় চেষ্টা কৰিম কোনোবা ভিতৰৰ ক্ৰিমিনেল হওক কোনোবা বাহিৰৰ কিবা তাত লগত মোৰ কোনো সমান নাই এইটোৱে মোৰ মন্তব্য এয়া পিষ্টল লোৱা হোম মিনিষ্টাৰে নিজেই তোমাৰ কামত ধন্যবাদ দিছে আৰু তুমি চিন্তা নকৰিবা আৰু তুমি ইমিডিয়েট গুৱাহাটীত যোৱা যিমান ক্ৰিমিনেল আছে সকলোকে ধ্বংস কৰা আৰু অহাকালি মই এজন নতুন এপইণ্টমেণ্ট দিম তাৰ নামটো হ'ল ৰুস্তম থেংক ইউ ছাৰ শুনিলো কিন্তু কামলৈ যোৱা নাই কথাটো ভাল নহল হ'ব দিয়া এতিয়া আৰু কান্দিব নালাগে সৰুৰ পৰা সিয়ে দীঘল কৰি
ক'ত দেখিলোঁ তোমাক সেই যে চাৰ দুটা তুমি এটা মাৰিছিলা মই এটা মাৰিছিলো মনত আছে তুমি এবাৰ আচৰিত ছোৱালী মানুহে কেনেকৈ মানে পৰিচয় দিয়ে নে দিলে মোৰ চেইনটা দিলে মাৰি নাই ঠিক কৰিব নালাগে বুজি গ'লে থানাত লৈ একদম বেছিকৈ মাৰি মাৰি লৈ যাব বেছি কিনে আচ্ছা সেই ল'ৰাজনক তুমিও দেখোন দুটা চৰ মাৰিলো আপোনাৰ সন্মুখত পিছে আপুনি ইয়াত কিয় মই কিবা কামত পাইছোঁ কিয় ক'ব নোৱাৰে নেকি আপোনাক দেখিলে মোৰ বুকুত লাভ লাভ কৰে তাৰমানে কি কৈছা তুমি মোৰ হৃদয় আপোনাৰ হৃদয় ভাল পায় সেইকাৰণে মোৰ হৃদয় লাভ লাভ কৰে নীলা ছোৱালী বাবা ঐ কি হৈছে আজি তোমাৰ এনেকৈ যে মন মাৰি বহি আছে খুৰা ঘৰৰ পৰা গুচি গ'ল জানা ময়ে যাব ক'লো খুৰাই কমলক মাৰিছে জানা সেইকাৰণে মই যাব ক'লো তোমাক খুৰাই মানা কৰা স্বত্বেও তুমি কমলক কিয় লগ ধৰিব গৈছা এইটো হৈছে বয়সৰে দুখ খুৰাই ঠিকে কৈছে এটা গীতত গাভৰু হোৱাতকৈ নোহোৱাই ভাল খুৰাই এইটো গীত মোক কলেজ উইকত গাব দিছিল মইহে লাজতে নাগালো নেকি চাওঁ কি চাওঁ আমিও চাওঁ টিভি আইতা মই কলেজলৈ নাযাওঁ ল'ৰাবোৰে ইমান জোকায়
হেল্ল' হয় ন সেইকেইজন মোৰ মানুহ মই এন্ধাৰৰ ৰজা এন্ধাৰৰ ৰজা পোহৰলৈ আহিবলৈ লাজ লাগে নেকি তোমাৰ লাজ পোহৰলৈ আহিবলৈ লাজ লাগে কি লাজ লাগিলে জানো অপৰাধ জগতৰ নায়ক হম কেনেকৈ আপুনি আমাৰ বহুত মানুহ আৰু সেইটো হ'বলৈ নিদি আপুনি চাকৰি এৰক আমাৰ লগতে হাত মিলাওক আমি আপোনাকে যিমান টকা লাগে সিমান আমাক বাচি থাকিবলৈ আৰু পানী কেতিয়াও লগ নালাগে শুনা তুমি এন্ধাৰৰ ৰজা আৰু মই হ'লো পোহৰ গতিকে পোহৰৰ আগত তুমি এন্ধাৰ কি কিচ দিব পাৰিবা এই তোমাৰ কথা আছে তোমাৰ যি 4জন মানুহ আছে নহয় 4জন মানুহ সেই 4জন বৰ ডেঞ্জাৰ মানুহ সাৱধান যদি পাৰা নিজকে বচোৱা তাৰ কাৰণে বৰ কষ্ট বুজিছা He's headed up with parcel. Kill him. Whistle লৈ যা Shooting. Sir, সিহঁত আকৌ আহিব পাৰে ছাৰ আহিছে ৰেডি ছাৰ সেইদিনা যে গাড়ীখন দলিয়াই দিছিলে সেই লাজন হয়নে হয় সেইজনে তোমাৰ মন গ'লে নেকি কি যে কোৱা ৰবা কথা ধন্যবাদ দি আছো সেইদিনা যে আপুনি গাড়ীখন যে দলিয়াই দিছিলে বহুত মানুহ প্ৰাণ ৰক্ষা কৰিলে আপুনি সেইদিনাখন মইতো কোনো গাড়ী দলিয়া নাই বেলেগক দেখিছা নেকি সম্ভৱ মোৰ চকুত ধূলি নামাৰিব মই আগৰ হাইজেন পঢ়া ছোৱালী নহয় ন মই মেথছ ফিজিক্স আৰু বিঅলজি পঢ়া ছোৱালী হয় বিঅলজি নহয় বায়'লজি বুজিছা কি না
তেতিয়াহ'লে কিয় সিহঁতৰ বেয়া কামত মই হাত দিছোঁ সেইকাৰণে কাৰণ সিহঁতৰ বেয়া কামত মই বাধা দিছোঁ আৰু সেইকাৰণে মই ঘূৰাই আনিলোঁ মই হ'লোঁ ক্ৰিমিনেলৰ পিছত ঘূৰা মানুহ গতিকে মোৰ বিষয়ে তুমি যি জানা আৰু নক'বা কিন্তু বুজিছে কিন্তু তোমালোকে মোক এটা সহায় কৰিব লাগে তোমাক বিচাৰি গুৱাহাটীলৈ যাম তোমালোকে মোৰ লগত যাব লাগে এইজন লগত চিনি পাই কৰিলো বহুত মাৰ্ডাৰ কৰিলো বহুত অপহৰণ কৰিছো আমি কিন্তু আমি কাৰো পাৰ্মিনেন্ট মানুহ নহয় যে টকাৰে আমি তাৰে কাম কৰিলো বৰ্তমান তোমাক কোনে পঠাইছে অপোজিট পাৰ্টি নেতা কিয় চৰকাৰ ধ্বংস কাৰণে চৰকাৰ ধ্বংস কোন বাৰু তেখেত প্ৰখণ্ড দত্ত সঁচানে সঁচা ৰস্তম কওক ছাৰ বলা কথাটো উত্তৰ কৰিলোঁ বলক ছাৰ এখানে বলক ৰবা এখানে কি কৰিবা ছাৰ এখানে কি কৰিবা কি কৰিম ছাৰ ইমান মাদাৰ কৰিছে আৰু তুমি এখানে এৰিছে আৰু কি কৰি মোক সুধিছা তুমি হা হয় ছাৰ স্বাধীন ঠিক আছে স্বাধীন প্ৰখণ্ড দত্তনে হয় এটা প্ৰখণ্ড দত্তৰ ঘৰ হয় প্ৰশান্ত দত্ত ইউৰ নায়ক হে ইউৰ নায়ক হে ৰাতিৰ নায়ক হে এন্ধাৰৰ নায়ক ইউ হে sir down to this shot him direct yes sir সেয়া তোমাৰ বয়ফ্ৰেণ্ডজন আহি আছে আনৰ বয়ফ্ৰেণ্ড চাব দৰকাৰ নাই নিজৰ এজন বয়ফ্ৰেণ্ড লৈ ল'বিচোন তাৰপিছত কবি ভাল বুলিলে যে তুমি ভাল কাম কৰিলে ছাৰ বুলিয়েতো কম ন আৰু বেয়া কাম কৰিলে বেমান
আজিকালি মুখত পায় সকলোৱে ৰাম নাম কিন্তু তাই 99% বেমান ডাইলগ তুমি ভাল মাৰিছা দেই পিছে তুমি কোন মই কাজল আচ্ছা আচ্ছা স্যার অকল মহিব নেকি বহিব লাগিব না তোৰ কথা আছে অলপ আছিলে ঠিক আছে তুমি কৰা কি মই সংবাদ মাধ্যমত কাম কৰোঁ আচ্ছা আচ্ছা কাৰ্টাৰ পূৰ্ণিমা সঁচাকৈ ভাল লাগে নহয়নে পংকজ দা আপুনি চন্দ্ৰক লৈ এটি গীত গাব পাৰিবনে কিয় নোৱাৰিম মই গাম তুমি ধৰি যাবা হা যদি চন্দ্ৰ হলো হয় পোহৰ দিলো হেতেন তোমাৰে কাৰণে তোমাৰে কাৰণে তোমাৰে কাৰণে তোমাৰে কাৰণে যদি চন্দ্ৰ হলো হয় পোহৰ দিলো হেতেন তোমাৰে কাৰণে নিতু দিলো হেতেন যদি চন্দ্ৰ হলো তোমাৰে হিয়াখনি কৰি চামু কৰ্পণ তাতে মোৰ মনটিয়ে কৰি থাকে বিচৰণ তোমাৰো হিয়াখনি কৰিলাম কৰ্পণ তাতে মোৰ মনটিয়ে কৰি থাকে বিচৰণ যদি চন্দ্ৰ হলো হয় পোহৰ দিলো হেতেন তোমাৰে কাৰণে তোমাৰে কাৰণে তোমাৰে কাৰণে তোমাৰে কাৰণে যদি চন্দ্ৰ হলো তোমাকে নেদেখিলে মনে যেন মানে হিয়া মোৰ দহি যায় তোমাৰ বিহনে পূৰ্বৰে জনমত নেজানো কোন আছিলে বিচাৰো তোমাকে জনমে জনমে যদি চন্দ্ৰ হলো হয় পোহৰ দিলো হেতেন তোমাৰে কাৰণে তোমাৰে কাৰণে তোমাৰে কাৰণে তোমাৰে কাৰণে যদি চন্দ্ৰ হলো কলেজলৈ গ'লেও মন যেন বহে শুবলৈ গ'লেও টোপনি যেন আহে অফিচলৈ গ'লেও মন যেন বলে শুবলৈ গ'লেও টোপনি যেন আহে তোমাৰে কাৰণে তোমাৰে কাৰণে তোমাৰে কাৰণে তোমাৰে কাৰণে যদি চন্দ্ৰ হলো হয় পোহৰ দিলো হেতেন তোমাৰে
কাৰণে কি ভাবি আছে নাই এনেই হয় তোমাৰ বুকুখনে কিবা লাভ লাভ কৰি আছে নেকি কিয় কৰে তেনেকে নাই মই তাতে এজনী ছোৱালী লগ পালোঁ তাক বক দেখিলে তাৰ বুকুখন বোলে কিবা লাভ লাভ কৰে হৈছে কিন্তু নাই মনলৈ কিবা কিবি ভাৱ আহে कुछ कुछ होता है है ना মই আপোনাক বহুত ভাল পাওঁ হয় নেকি পিছে আপোনাৰ নাম কি আৰু আপুনি কৰে কি আৰু মোৰ নাম হ'ল কৰ্ণ আৰু ন্যায় কামেই হ'ল মোৰ ধৰ্ম হিন্দু মুছলিম খ্ৰীষ্টান সকলো ধৰ্ম মোৰ আপোন কিন্তু ক্ৰিমিনেল মোৰ কোনোদিন আপোন নহয় ক্ৰিমিনেল যি ধৰ্মৰে হওক তাক মই নাশ কৰিম বুজিছা এতিয়া বাই থেংক ইউ हेलो কি মাৰা কৰলে হয় স্যার বাকিখিনি টকা লৈ যাবা ঠিক আছে গৈ আছো মই ডক্টৰ গৌতম আপুনি ফোন কৰিছিল নহয় কি মাৰা গ'ল Hey, leave me! Dr. Gautam! আপোনাৰ একাউণ্টত 4 লাখ টকা জমা দিবলৈ আহিছোঁ গতিকে অলপ পিছতে আপুনি পইচাখিনি ওলাব পাৰিব দেখিছা বেগত যাব না বেগত এটা তোমালোক ধৰাৰ কাৰণে মই ইমান দিনে প্লেন কৰি দিলোঁ আজি কিমান বহুত দিনৰ পৰা তোমালোক ধৰাৰ কাৰণে মই কৰিছোঁ গম পাইছা না বুজিছা কি সুন্দৰ ড্ৰেছ সুন্দৰ ড্ৰেছ বাইক আৰু হাতত পিস্তল দৰকাৰ হ'লে মানুহ মাৰিবা হে তহঁতক টেৰৰিষ্ট বহুত গুণে ভাল গম পাইছা টেৰৰিষ্ট তহঁতক বহুত গুণে ভাল সিহঁতে বেয়া নাম বেয়া কাম কৰে আৰু তহঁতে ভাল দেখুৱাই বেয়া কাম কৰিছে গতিকে তহঁতে টেৰৰিষ্টতকৈ আটাইতকৈ বেয়া
তহঁতে হ'ল ডাঙৰ ক্ৰিমিনেল গম পাইছা সমাজত তহঁত ডাঙৰ ক্ৰিমিনেল তহঁত জীয়াই থাকি লাভ নাই সিহঁত অপহৰণকাৰীয়ে নহয় সিহঁত চোৰাং চিকাৰী লুণ্ঠনকাৰী আৰু দৰকাৰ হলে টকাৰ কাৰণে মাৰ্ডাৰো কৰিব গম পাইছে আপুনি কেনেকে জানিলে আপোনালোকে নিজ পোৱাৰ আগতে মই তাৰ আগতে মই নিজ পাওঁ গম পাইছেনে আমাৰ এটা স্পেচিয়েল গ্ৰুপ আহি আছে তেওঁলোকক ধৰাৰ কাৰণে মই যদি আপোনালোকক হেল্প কৰোঁ আৰে আপুনি কোন আকৌ আমাক হেল্প কৰিবৰ কাৰণে স্পেচিয়েল মেন এপইণ্টেড বাই হোম মিনিষ্টাৰ ডু ইউ ন দিছ ইজ মাই কাৰ্ড এতিয়া বুজিলে নহয় মই কোন এওঁলোকে আগতো এজনী ছোৱালী অপহৰণ কৰিছিলে আৰু তাই 4 লাখ টকা লৈ ছোৱালীজনী গতিকে এই গ্ৰুপটো ইয়াতে এতিয়া সেই গ্ৰুপটো ইয়াতে ন Down your pistol. Down. অপহৰণ কৰিব লাগে অপহৰণ কৰিব লাগে পুলিচ থানাত সোমাই থৈ 10 বছৰ তাৰ জেলত পেলাই থলে লাভ নাই তাৰ বিচাৰি পিস্তলটো গতিকে শ্বট হিম ডাইৰেক্ট শ্বট হিম তুমি আপোনাক বহুত ভাল লাগিছে আপোনাক দেখিলে মন পিছলে হাত পিছলে আৰু মনতো কিবা কিবি ভাবৰে সৃষ্টি আপোনাক মোক দেখিলে কেনেকুৱা লাগে কৈছে তোমাক দেখিলে ভালে লাগে মোক কাৰণ তুমি মোৰ এদিন প্ৰাণ ৰক্ষা কৰিছা মই তোমাক কেনেকৈ যাম আৰু অহাকালি মই বুজিব লাগিব আপুনি কিহত যাব
মই অৱশ্যে ফ্লাইটত যাম কালি 10টা বজাত যোৱাৰ আগতে আপোনাৰ নম্বৰটো দি যাবচোন এবাৰ ফোন কৰিব ঠিক আছে মই মিছ কল কৰি দিব হ'ব মানুহ দেখা নাই কৰ্ণ আহিলে ধৰিব লাগিব এইপিনে সি সদায় আহে সেইদিনা মোক পুলিচত গতাইছিল কি কাম কৰে নাজানো কি কাম কৰে সদায় ইফালে অহা যোৱা কৰে দেখা পাওঁ এইজন মানুহক মই ভালদৰে চিনি পাওঁ তোমাৰ কি হয় ৰ'ব তেখেত আহিব ইফালেৰে আহে অলপ ৰ'ব তুমি অলপ ইয়াতে খাৰা হোৱা আমি দেখুৱাই দিম ইয়াৰ ফটোখন লোৱাচোন এইজনী লগ পোৱাই ভালেই হ'ল এইজনী তাৰ ভতিজা হয় এইজনীৰ সহায়তে তাক পিট দিব পাৰি এইজন তোমাৰ খুৰা হয়নে সেইদিনা তই মোক পুলিচত গতাইছিল আজি মই তাৰ প্ৰতিশোধ ল'ম আবে ইটোকো পিষ্টল উলিয়াইছে ই কোন মানুহ হয় ই সাধাৰণ মানুহ বুলি ভাবিছিলো গুৱাহাটীত মাইটি ইজ ৰাইট চলিছে জোৰ যাৰ মুলুকা জোৰ থাকিলে বুলি এতিয়া সকলো কাম কৰিবি সেইটো কথা নহয় আজি ছোৱালীৰ চেইন কাঢ়িছা কালি অত্যাচাৰ কৰিছা কালি ডকাইতি কৰিবা এইটো কিবা কথা নেকি হে আবে মই চাকৰিত জইন কৰিব দিনে একেদিনে এটা ষ্টাফক গুলিয়াই মাৰিছে গম পাইছা কাৰণ সি এটা ক্ৰিমিনেল সদায় ক্ৰিমিনেল সি ঘৰৰ হওক বাহিৰত তাক কেতিয়াও মই সোধাই নিদিওঁ আৰু তোক এইবাৰ মই জেললৈ পঠাওঁ জেললৈ পঠোৱাৰ লগে লগে তোৰ কোৰ্টত বিচাৰ হ'ব আৰু কোৰ্টত উকিলে কেৱল তাৰিখ দি থাকিব কেৱল তাৰিখ মোৰ আদালতত তোমাৰ তাৰিখ দিয়াত নাই কিন্তু তোমাক আজি মই সোধাই নিদিওঁ বেছি কৈ আছা পিষ্টল দিবা নে নিদিয়া ৰবা দি আছো আবে আহি নহয় তাৰ পৰা ঠেলি দিয়া তুমি ইয়ালৈ কি আহিছা আপোনাক বিচাৰিয়ে আহিছোঁ লগত কেলে মৰম নাই নেকি মোকে মনত নকৰিব হা তেনেহ'লে আপুনি যোৱাই নাই কিয় ঘৰত যোৱা নাই মানে যোৱা নাই আকৌ মোৰ আকৌ তেনেকুৱা মানে মোৰ এতিয়া চাকৰি এটা চৰকাৰী চাকৰি এটা পিষ্টল লৈ কাম বেলেগ কাম নাই তুমি ভুল নকৰিবা বুজিছে কিন্তু মোৰ ভুলে হৈছে ক্ষমা কৰি দিব তুমি ক্ষমা নকৰি মই তাত কৰ্ম কৰিম বুজিছে তোমাৰ এটা বয়সত দ তুমি ভুলটো কৰা নাই আকৌ মই তোমাৰ বয়সে এইটো ভুল কৰিছোঁ বুজিছে কি ৰবাচোন তোমাৰ এটা ভাল নি মই ক'বলৈ দি আছোঁ সেইদিনা তোমাৰ কমলে ফোন কৰিছিল কমল গম পাইছা নাই গমকে পাবাই আকৌ নহয় জানো গতিকে সি ক'লে খুৰা মই এতিয়া চাকৰিত জইন কৰিছোঁ সেইটো চাকৰিত জইন কৰিছোঁ গতিকে আপোনাৰ কথাটো মই ৰাখিম এতিয়া আপুনি যোৱা দে মানে সোনকালে ঘূৰি যাব হা কৰ্ণ তোমাৰ গুৱাহাটীৰ মিছন ধুনীয়া হৈছে আৰু হোম মিনিষ্টাৰো তোমাক ভাল পাইছে আৰু এতিয়া আমি আলোচনা কৰিছোঁ এতিয়া তোমাক আমি ডিব্ৰুগড়ত ট্ৰেন্সফাৰ কৰিম নাই ধন্যবাদ হয় আচ্ছা তুমি চিন্তা নকৰিবা আমি আমাৰ কাম ঠিকেই কৰিম আৰু ইয়াত তোমাৰ সলনি আন এজন আমি নিয়োগ কৰিম ধন্যবাদ হ'ব বাৰু থৈছোঁ কালি কৈছিলোঁ নহয় তোমাক যে মই কালি লৈ যাম আপুনি মোক খাব